আমাৰ সমষ্টিত প্ৰায় 50টামান মই মডেল অংগনবাড়ী চেণ্টাৰ পাইছিলোঁ আৰু প্ৰায়বিলাকে আমি এতিয়া কাম আৰম্ভ হৈ গৈছে আৰু কিছু কমপ্লিটো হৈ গৈছে, কিছুমান উদ্বোধনো হৈছে আৰু কামকেইটা খুব ভালেই হৈছে। আৰু খালি মোৰ এটাই কথা যে ৰাজহুৱা সম্পত্তি ৰাইজৰ নজৰ থকা ভাল, সেইকাৰণে মই গোটেইকেইটা অংগনবাড়ী চেণ্টাৰ আইডাৰ কোনোবা স্কুলৰ লগত সংলগ্ন কৰি নহ'লে কোনোবা ধৰ্মীয় অনুষ্ঠানৰ লগত সংলগ্ন কৰি সেনেকুৱা জেগাত দিছোঁ, যাতে সেই প্ৰপাৰ্টিটো যাতে ভৱিষ্যত যাতে তেওঁলোকে নজৰ ৰাখে আৰু ডেমেজ নহয়। আমি সাধাৰণতে দেখোঁ বহুত চৰকাৰী এনেকুৱা কাৰ্যালয় থাকে বা স্কিম থাকে, কোনোবা ঠিকাদাৰী কোনোবা পথাৰৰ মাজত বা ক'ৰবাত জংঘলত তেওঁ কৰি যায়, পিছত সেইটো এবাণ্ডন হৈ থাকে। সেইটো মই কৰিবলৈ দিয়া নাই আৰু এইটো দেখিছে সেইখনো এখন স্কুলৰ লগত সংলগ্ন কৰি দিছোঁ। এইখনো এই বালাখনৰ পুৰণা 1961ৰ স্কুল, এইখনতো সংলগ্ন কৰি দিছোঁ, যাতে তাৰে ল'ৰা ছোৱালীখিনিয়ে যিটো চিডিউল টাইম থাকে তাত থকাৰ কাৰণে অংগনবাড়ীত, সেই পিছতে ইয়ালৈ আহি এডমিশ্যন ল'ব পাৰে। তেতিয়া স্কুলবিলাকো জীয়াই থাকিব, নহ'লে চৰকাৰী অনুষ্ঠানবিলাকো এতিয়া লাহে লাহে আমাৰ এটা জেনেৰেল মানুহৰ এটা কথা আছে, প্ৰাইভেট ছেক্টৰলৈ গুচি গৈছে প্ৰাইভেট শিক্ষা। গতিকে সেইটো যাতে চৰকাৰী অনুষ্ঠানবিলাক জীয়াই ৰাখিব লাগিব, কাৰণ যিবিলাক স্কুল বনাইছিলে সেইখন চৰকাৰে বনোৱা নাছিলে, বহুতো মানুহে জ্ঞানী মানুহে পইচা তুলি পেলাই স্কুলবিলাক বনাইছিলে, নহ'লে তেওঁলোকৰ আত্মাই দুখ পাব। মোৰ সেইটো উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।